আজি আমাৰ দিহিংথান গাঁৱৰ 29 নং নিলামী জ্ঞান 102 নং নিলামী জ্ঞান ভৰত চুক ৰঙাগড়াৰ কাৰণে BCPL পৰা অসীম হাজৰিকাৰ নেতৃত্বত অলপ খাদ্য সামগ্ৰী আনি আমাৰ ৰাইজক বিতৰণ কৰিছেহি। আমি তেওঁলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বৰ্তমান আমাৰ গোটেই কেইখন গাঁও বৰ্তমান পানীৰ তলতে ডুব গৈ আছে। চৰকাৰে 3 দিনৰ বান সাহায্য দিছিল, সেইটো পৰ্যাপ্ত নহয়। বৰ্তমান আমাৰ মানুহ পানীৰ তলতেই বৰ্তমান জীৱন যাপন কৰিবলগীয়া হৈছে। আৰু চৰকাৰৰ প্ৰতি এটা অনুৰোধ, তেওঁলোকে যাতে অতি সোনকালে আমাৰ খাদ্য সামগ্ৰী যোগান ধৰে। বিশেষকৈ আমাৰ ইয়াত মেলেৰিয়া ধৰক আৰু মহৰ বেছি উপদ্ৰৱটো হৈছে। হয়তো খুব সোনকালে পানী শুকাই যোৱাৰ লগে লগে ইয়াত বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনাটো বেছি হৈছে। আমাৰ এইখন লৰুৱা মৌজাৰ কলাখোৱা পঞ্চায়তৰ দিহিংথান গাঁও। ইয়াতে আজি দিহিংথান গাঁও, ভৰত চুক আৰু ৰঙাগড়া এই তিনিটা প্ৰায় 330টা পৰিয়ালৰ কাৰণে আমাৰ BCPLৰ পৰা আচলতে এইখিনি আজি সামগ্ৰী আহিছে। আৰু এই সামগ্ৰীখিনি মানে ইয়ালৈ আনিবৰ কাৰণে মইহে যোগাযোগ কৰি আছিলোঁ। আৰু গতিকে আজি মই সেইকাৰণে ৰাইজৰ ওচৰলৈ আহিলোঁ যে যাতে সকলো সুন্দৰভাৱে সমানে যাতে ভাগ কৰি লয় যিখিনি সামগ্ৰী আহিছে। আৰু আজি বহুদিন ধৰি এই অঞ্চলটো পানীয়ে হৈ আছে আচলতে মুখত পৰিছে। আৰু এইফালে আমাৰ দেৱানবাৰীটো পানী হৈ আছে, আনফালে আমাৰ মধুপুৰ আৰু এইখিনি আছেই। এইখিনি জেগাতো যাতে আমি ব্যৱস্থা কৰিম ৰাইজক এই বিপদৰ সময়ত। আপোনালোকে সকলোৱে জানেই আজি একেৰাহে বৰষুণ হৈছে, এইফালে ব্ৰহ্মপুত্ৰ নদী বাঢ়িছে, চেঁচা নদী বাঢ়িছে, এইফালে দিহিং পানী এনেধৰণে এইবাৰ ভয়ংকৰ ৰূপ লৈছে যে দিহিঙৰ আমাৰ খোৱাং সমষ্টিৰ দিহিঙৰ আমাৰ হালদিবাৰী, আমাৰ চেঞ্চুৱা পুখুৰী, আমাৰ খোৱাং বিভিন্ন অঞ্চল আপোনাৰ গৰৈমাৰী আমাৰ পানীত এইবাৰ বুৰ গৈছে। গতিকে চৰকাৰ প্ৰশাসনৰ পৰা বহুত ব্যৱস্থা কৰি আছে, ৰাতি দিন কাম কৰি আছে, প্ৰত্যেকটো বিভাগে কাম কৰি আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিও আজি খোৱাং সমষ্টিত তেখেতেও নিজে গোটেই পৰিৱেশ বুজ লৈছে আৰু তেখেতে আহি কিনে আমাৰ আশ্ৰয় শিবিৰতো খবৰ লৈছে। আৰু তেখেতে যিমান মানে ৰাইজক যিখিনি এইটো সময়ত সহায় কৰিবলৈ সেই প্ৰশাসনক ইতিমধ্যে মানে পূৰা নিৰ্দেশনা দিছে আৰু প্ৰশাসনে সেইমতে কাম কৰিছে। আৰু আমাৰ মাননীয় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰ খোৱাঙত আহি সকলো ৰাইজৰ বুজ লৈছে। আৰু ভৱিষ্যতে যাতে পানীৰ পৰা যাতে নিৰাপত্তা পায়, যাতে কেনেধৰণে সুৰক্ষিত হ'ব পাৰে তাৰ কাৰণে এটা ব্যৱস্থা ওলাবৰ কাৰণে ইতিমধ্যে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগক দায়িত্ব দিছে, যাতে এটা পৰিকল্পনা যুগুতাব পাৰে। ভৱিষ্যতে যাতে বানপানী এনেধৰণে নহয়, এনেধৰণে সমস্যা নহয় তাৰ কাৰণে কাম কৰিবৰ কাৰণে জিলা প্ৰশাসনক দায়িত্ব দিছে। গতিকে আমিও যাতে এনে বানপানী যাতে মুক্ত হয় তাৰ কাৰণে আমিও ৰৈ আছোঁ। আৰু সেইকাৰণে এইকেইদিন আমি ৰাইজৰ লগত সুখ দুখৰ লগত সমভাগী হৈছোঁ। ৰাইজে কেনেদৰে পাইছেনে জিলা প্ৰশাসনৰ পৰা যিবিলাক সুবিধা বা মই নিজেও ভাবিও বহুত জেগাত গৈ নিজেও দিছোঁ। এইখিনি কাম আজি ৰাইজৰ মাজত কৰি আছোঁ। গতিকে আগন্তুক প্ৰভু ভগৱন্তই শক্তি দিয়ক আৰু সেৱা কৰিবৰ কাৰণে।